আজি সামৰণি পৰিব অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশনৰ অন্তিম দিনা পুৱা অনুষ্ঠিত হয় অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন। এই সন্মিলনত অংশগ্ৰহণ কৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনসমূহৰ প্ৰতিনিধিবৰ্গই। দুপৰীয়া অনুষ্ঠিত হয় মহিলা প্ৰতিভা বিকাশৰ অনুষ্ঠান আকাশ। অন্তিম দিনাৰ কাৰ্যসূচীতেই অনুষ্ঠিত হয় সাংবাদিক সন্মিলন। সাংবাদিক সন্মিলনত অংশগ্ৰহণ কৰি আদৰণি সমিতিৰ সকলো বিষয়ববীয়া বজালীবাসী ৰাইজৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰী ৰঞ্জিত দাসে। সাহিত্য সভাক মানুহে হিয়া উজাৰি ভাল পায়। বিফলতাৰ বাবে সকলো দুখ মূৰ পাতি লৈ ক্ষমাও বিচাৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। সাংবাদিক সন্মিলনতে জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ নাথ চৌধুৰী অসম সাহিত্য সভাই প্ৰদান কৰে কীৰ্তিনাথ হাজৰিকা সোঁৱৰণী সাংবাদিকতা বঁটা। বিয়লি অসমৰ ভ্ৰাম্যমান নাট্য আন্দোলন আৰু নাটকৰ গতিধাৰা সন্দৰ্ভত মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। অন্তিম দিনাৰ কাৰ্যসূচীত প্ৰদান কৰা হ'ব অসম সাহিত্য সভাৰ বিভিন্ন বঁটা আৰু সন্ধিয়া অনুষ্ঠিত হ'ব অসমীয়া চিৰসেউজ গীত শীৰ্ষক সাংস্কৃতিক সন্মিলন। পাঠশালা বজালীবাসী ৰাইজে অসমবাসী ৰাইজে 5 লক্ষাধিক মানুহে সম্ভাষণ জনালে। আমাৰ সভাপতি ডাঙৰীয়াই তেখেতে কৈছে 87 চনত কাৰণ তেখেতৰ লগত মই ৰথত আছিলোঁ তেওঁৰ সংগী হিচাপে। তেখেতে কৈছে যে মই বহু দেখিলোঁ সাহিত্য সভাৰ শোভাযাত্ৰা, কিন্তু লক্ষ লক্ষ মানুহে সম্ভাষণ জনোৱা যদি দেখিলোঁ প্ৰথমটো মই দেখিলোঁ ইয়াৰে শোভাযাত্ৰা দেখিলোঁ। অৰ্থাৎ সাহিত্য সভাক মানুহে কিমান হিয়া উজাৰি ভাল পায়। কোনোবা ব্যক্তি হিচাপে কাৰোবাৰ লগত ডিমত থাকিব পাৰে, সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়, কিন্তু সাহিত্য সভাক যে মানুহে মনে প্ৰাণে ভাল পায় সেই জ্বলন্ত প্ৰমাণ সেইদিনা সাংস্কৃতিক শোভাযাত্ৰা দিলে। গতিকে এনেকুৱাকৈ আমি যি পৰৱৰ্তীলৈ যাওঁতে যি আমি সফল হোৱা বুলি ভাবিছোঁ সম্পূৰ্ণ সফলতাৰ কৃতিত্ব মই এওঁলোকক অৰ্পণ কৰিছোঁ। ক'ৰবাত যদি বিফল যদি হৈছোঁ, আপোনালোকৰ মাত এষাৰ দিওঁতে খাওঁতে লওঁতে ক'ৰবাত যদি বিফল হৈছোঁ বা ক'ৰবাত অনুষ্ঠান কৰোঁতে যদি বিফল হৈছোঁ, সেই বিফলতাৰ দায়িত্বখিনি মূৰৰ ওপৰত মই লৈ মোক তাৰে ক্ষমা মাৰ্জনা বিচাৰি মই বক্তব্য শেষ কৰিছোঁ। নমস্কাৰ।